নমস্কাৰ, মই আজি কৃষক বন্ধু এজন আহিছে, ধানৰ বীজ নিবলৈ আহিছে। এখেতক লাগে পাণ যমুনা। এখেতক মই কৈছোঁ পাণ যমুনা আপুনি চিনি পায় না নাপায়? এখেতে কৈছে মই পাওঁ। গতিকে এখেতক মই দেখুৱাই আছোঁ ইয়াত ক'ত পাণ যমুনা আছে, আপোনালোকে একবাৰ চাই লওক। কেমেৰা পাৰ্চন ইফালে এই চাওক, এই গোটেইখিনি আছে। ইয়াৰে পাণ যমুনা কোনটা? মই তেখেতক সুধিছোঁ পাণ যমুনা কোনটা, তেখেতে কিন্তু এই পৰ্যন্ত ক'ব পৰা নাই। চাওক, এইটো হৈছে পাণ যমুনা। এইটা চাওক, পাণ যমুনা 804। এই পাণৰ ছবি থাকিব লাগিব পাণ। এই এনেকুৱা ধৰণৰ কৃষকে দোকানৰ পৰা ঠগ খায়। মই আজি তেখেতে আহিছে পাণ যমুনা নিবলৈ। মই কৈছোঁ ইয়াত পাণ যমুনা কোনটো ধান হয়, এখেতে কিন্তু পাণ যমুনা কোনটা বিচাৰিব পৰা নাই। গতিকে এখেতক মই দেখুৱাই দিছোঁ যে এইটো হ'ল পাণ যমুনা। সেইকাৰণে মই কৈছোঁ আপোনালোকে সদায় সাৱধান হ'ব। শালি ধানৰ বা যিকোনো বীজ কিনিব লগা হ'লে সদায় জানি বুজি কিনিব লাগিব। যদি নাজানে, ভাল জানা মানুহক দেখুৱাব লাগিব যে মই যিটো ধান কিনিছোঁ সেই ধানটো হয়নে নহয়। গতিকে এইটো মই আপোনালোকক প্ৰমাণ দেখুৱালোঁ আজি। ধন্যবাদ।